নমস্কাৰ, গুড মৰ্ণিং। বাহি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত নিৰল নিস্তব্ধ পৰিৱেশত অকলে থিয় হৈছোঁ। আজি কথা পাতোঁ বুলিয়ে বহুত দিনৰ মূৰত আপোনালোকৰ মাজতে ভিডিঅ'টো লৈ আহিলোঁ। যিকোনো হওক, আমাৰ এজৰ বা যিখিনি ল'ৰা ছোৱালী ইণ্টাৰভিউ মাৰি আছে তেওঁলোকে হয়তো এই ভিডিঅ'টো ভালদৰে চাব আৰু বুজিব, আৰু বাকী কিছুমান মানুহে হয়তো নুবুজিব পাৰে মোৰ কথাখিনি মই কি ভাবি আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ। তো দেখিছে, এয়া বৰ্তমান এই নিৰল নিস্তব্ধ ফিল্ডখনত কোনোৱে নাই। দুটামান গৰু আছে আৰু দুজন ল'ৰা আহিছিলে, সিহঁতে দৌৰি গুচি গ'ল। মই দৌৰিলোঁ, দৌৰি পেলাই মই ইয়াতে অকণমান ৰখিলোঁ আপোনালোকৰ মাজত কথা পাতিম বুলি। তো কথাবোৰ এনেকুৱা যে মন চন ভাল নলগা হৈছে। বয়সো ৰৈ নাথাকে, সময় কাকো ৰৈ নাথাকে। কেতিয়াবা কিছুমান স্মৃতি, কিছুমান সময় বহুত মনটোত মানে কি ক'ম আৰু টাচ কৰি পেলাই, হাৰ্ট টাচ কৰে। তো পুলিচৰ ইণ্টাৰভিউ গ'ল বাৰু, পাৰ কৰিলোঁ কিবাকৈ, কিন্তু যেনেকৈ ভাবিছিলোঁ হয়তো তেনেকুৱা নহ'ল। মই পুলিচততো বাৰু পাছত কথা পাতিম। পাছ কৰিছোঁ বাৰু, নকৰা নহয়, মাৰ্কো পাইছোঁ, নোপোৱা নহয়। কিন্তু মোৰ ডকুমেণ্টছত অলপমান কিবা প্ৰব্লেম হ'ল, তাৰ কাৰণে হয়তো মই অলপমান ক'ৰবাত মাইনাছ খালোঁ। তাৰপাছত আগন্তুক আহি আছে আকৌ কামাণ্ডোৰ কাৰণে এইবাৰ লাগি আছোঁ। তাৰপাছত আহি আছে এছ এছ চিৰ কাৰণেতো পঢ়ি আছোঁ বাৰু। মানে কি হ'ব, আমাৰ দুখীয়া ল'ৰাখিনি মানে ছাকচেছ পোৱাৰ পাছতে হয়তো জীৱনটো ভালদৰে গঢ়ি উঠিব পৰা যায়। এতিয়া হয়তো কিছুমান মানুহে ক'ব ৰাতিপুৱাই গৈ পেলাই ফিল্ডত যায়, কিনো কৰে সিহঁতে জানে। কিন্তু একমাত্ৰ সূৰ্যদেৱতাই দেখি আছে আমি কি কৰি আছোঁ, ক'ত টাইম গৈ আছে বা কেনেকৈ কি কৰি আছোঁ, দিনটো ক'ত পাৰ কৰি আছোঁ, মনত কি চলি আছে, সেইখিনি বস্তু অকল আমি আৰু আমাৰ ভগৱানেহে বুজি পায় হয়তো। কিন্তু তাৰে মাজেদি কিছুমান মানুহে হয়তো ডিপ্ৰেশ্যনত পেলাবলৈ চেষ্টা কৰে। সেইবিলাক নাভাবি আমি আগবাঢ়ি যোৱাটো আমাৰ নিজৰ লক্ষ্য বুলি ধৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, ভাবিলোঁ যে মন চন বেয়া লাগি থকা হৈছে, দিনটোনো কেনেকৈ পাৰ কৰিম। ৰাতিপুৱা ইয়াতে দৌৰিলোঁ বাৰু, ঘৰত এতিয়া গৈ পেলাই পঢ়া পাতি অকণমান লাগিলোঁ, নহ'লে মাথাটোত আকৌ টেনশ্যনবিলাক আহি থাকে। ভাবিলোঁ ইউটিউব চেনেলতে ভিডিঅ' বনাই পেলাই আপোনালোকৰ মাজতে অকণমান দুটা এটা কথা এৰি দিওঁ। তাৰপিছত আপোনালোকৰ যি সঁহাৰি বা দুটা এটা অপিনিয়ন মোৰ মাজত আহিব, সেইখিনি মটিভেশ্যন লৈ পেলাই মই আকৌ আগবাঢ়িব লাগিব। এইফালে মোৰ বয়সো হ'ল, নোহোৱা নহয়, চাকৰিও হোৱা নাই বাৰু, চেষ্টা কৰি আছোঁ। ক'ৰবাত নহয় ক'ৰবাখিনিত কিবা নহ'লে কিবা এটা উল্টা পুল্টা লাগি যায়, আৰু কোনখিনিত কি হৈ আছে মই নিজে ধৰিব পৰা নাই আকৌ। বাৰু, আপোনালোকৰো যদি অসম পুলিচৰ ইণ্টাৰভিউ বহুত ভাল হৈছে তেনেহ'লে পঢ়া পাতি ধুনীয়াকৈ লাগি থাকক। আপোনালোকৰ বুলিয়ে ক'লোঁ, কাৰণ যিহেতু 30 বছৰলৈকে বয়স থাকে, মোতকৈ ডাঙৰো থাকিব পাৰে। তো আৰু ভাইটি ভণ্টি যিসকল আছা, তোমালোকৰ ভালদৰে পঢ়ি থাকা। আপকামিং SSC আছে, SSCৰ কাৰণে ভালদৰে পঢ়ি থাকা, আৰু যিটো SSC গৈছে সেইসকলৰ ৰিজাল্ট ভাল আহিব। আশা কৰিছোঁ সকলোৰে ভাল আহক। মোৰ দুজনমান লগৰ ল'ৰা আছে, সিহঁতৰো ভাল আহক, বহুত ভাল লাগিব। এতিয়া ফিল্ডখন বহুত নিৰল নিস্তব্ধ হৈ পৰিছে। কেতিয়াবা বেয়া লাগে, সেই আগৰ স্মৃতিবোৰ মনত পৰে, কিন্তু উপায় নাই আৰু। পৰিস্থিতিৰ নিয়ম, পৰিৱেশৰ নিয়মেই সেইটো, আহিব যাব। কিন্তু সেয়াই আৰু। বাকী যি নহওক, বাহি ব্লগছত মাজে মাজে মই ভিডিঅ' আপলোড কৰি থাকিম, আপোনালোকে চাই থাকিব, সঁহাৰি জনাই থাকিব। আজি এৰিছোঁ, ধন্যবাদ। পিছত কথা পাতিম, বাই বাই।